Hello everyone, welcome to our YouTube channel Anuj Sadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো স্ক্ৰীনত দিয়া দৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ। এনেকুৱা কোৱেশ্চন আনসাৰ আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত থকা সকলো কোৱেশ্চনৰ এনসাৰসমূহ মোৰ আগতে দিবলৈ ট্ৰাই কৰিবা আৰু কিমানখিনি এনসাৰ শুদ্ধ কৰিব পাৰিছা ভিডিঅ'টোৰ শেষত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে which place receives the highest rainfall in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ ভিতৰত কোনটো ঠাইত সৰ্বাধিক বৰষুণ হয়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি মৌচিনৰাম। ভাৰতৰ ভিতৰত মৌচিনৰাম নামৰ ঠাইত সৰ্বাধিক বৰষুণ হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ৱাজ দি ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অলিম্পিক গ'ল্ড মেডেল? এই প্ৰশ্নটো সুধিছে অলিম্পিকৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় কোন? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ অভিনৱ বিন্দ্ৰ। অলিম্পিকৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয়জনৰ নাম হৈছে অভিনৱ বিন্দ্ৰ। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। When is National Voters Day is celebrated in India? এই প্ৰশ্নটো সুধিছে ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি 25 জানুৱাৰী। ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ইজ নন এজ দি ফাদাৰ অফ দি ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম? এই প্ৰশ্নটো সুধিছে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ হিচাপে কাক জনা যায়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি বিক্ৰম সাৰাভাই। ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ হিচাপে বিক্ৰম সাৰাভাইক জনা যায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এনিমেল হেজ 8 foot in the world? এই প্ৰশ্নটো সুধিছে পৃথিৱীত কোনটো প্ৰাণীৰ 8টা ভৰি আছে। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ স্পাইডাৰ। পৃথিৱীত স্পাইডাৰ নামৰ প্ৰাণীৰ 8টা ভৰি আছে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি স্মলেষ্ট ফ্লাৱাৰ ইন দি ৱৰ্ল্ড? এই প্ৰশ্নটো সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু ফুল কোনটো। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৱাটাৰমিল। পৃথিৱীৰ আটাইতকৈ সৰু ফুলৰ নাম হৈছে ৱাটাৰমিল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি মষ্ট এডুকেটেড কাণ্ট্ৰি ইন দি ৱৰ্ল্ড? এই প্ৰশ্নটো সুধিছে বিশ্বৰ ভিতৰতে আটাইতকৈ শিক্ষিত দেশ কোনখন। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি কানাডা। বিশ্বৰ ভিতৰতে আটাইতকৈ শিক্ষিত দেশখনৰ নাম হৈছে কানাডা। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এনিমেল স্মেলছ উইথ ইটছ টং? এই প্ৰশ্নটো সুধিছে কোনটো জন্তুৱে জিভাৰে গোন্ধ পায়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি স্নেক। স্নেক নামৰ জন্তুটোৱে জিভাৰে গোন্ধ পায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ কাণ্ট্ৰি হেজ নো ট্ৰিজ এট অল? এই প্ৰশ্নটো সুধিছে কোনখন দেশত গছ একেবাৰেই নাই। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব?
অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি কোৱাৰ্টাৰ। কোৱাৰ্টাৰ নামৰ দেশখনত গছ একেবাৰেই নাই। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ইজ নন এজ দি ফ্লাইং ফেৰী অৱ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ উৰণীয়া পৰী বুলি কাক জনা যায়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পি টি আশা। ভাৰতৰ উৰণীয়া পৰী বুলি পি টি আশাক জনা যায়।